বিময় ভরত রীতির পালন। এই ভরত রীতিরতেই মৌন সময় করিম বন্ধন। সাবধান সাবধান, এইবার তখন নাই পরীক্ষার। মায়া এই অসুর কারণে তহতহীন মাটির খাপর লাগিব। ও লাগিব। ইন্দ্ৰঋষি অশ্ব বন্ধন কৰিছিল, তাৰ বৰ্ণ শ্বেতবৰ্ণ আৰু কৃষ্ণবৰ্ণ। নহয় শুনিছো, ভুল ভাবিছা। শিৱা সমৰস্ত বৰ্ণ কেতিয়াও শ্বেত হ'ব নোৱাৰে, তাৰ বৰ্ণ সম্পূৰ্ণ কৃষ্ণ। বাসৱৰ অস্ত্ৰবৰ্ণ শ্বেত বুলি জানি কোৱাচোন বাইদেউ, তুমি মোক এনে প্ৰশ্ন কিয় কৰিলা? বাসৱৰ অশ্ববৰ্ণ শ্বেত? তাৰ মানে তই ক'ব খোজ নেকি যে মই অন্ধ হলো? তোৰ কি দৃষ্টিশক্তি নাই? মই পিছাকলে বাইদেউ তুমি ভুল বুজিছা। বাসৱৰ অশ্ব সাগৰ নন্দনৰ উৎপত্তি হৈছিল, তাৰ গাৰ বৰণ সম্পূৰ্ণ শ্বেত। তাৰ মানে তই মোৰ সৈতে বিবাদৰ আৰম্ভ কৰিব খুজিছ? তই কি এতিয়াও দেখা নাই বাসৱৰ অশ্ববৰ্ণ কৃষ্ণ, শ্বেতবৰ্ণ বিন্দু মাত্ৰও নাই? এই কথা মই জানো ভালদৰে। ময়ো ভালদৰে জানো বাইদেউ, কৃষ্ণবৰ্ণ কেতিয়াও হ'ব নোৱাৰে। মই আপোনাৰ লগত বিবাদ কৰিব খোজা নাই, আপুনিহে মোৰ লগত অযথা বিবাদৰ আৰম্ভ কৰিব খুজিছে। মই তোৰ সৈতে বিবাদৰ আৰম্ভ কৰিছো? এতিয়াহে বুজি পালো, মোৰ প্ৰতি তয়ে তোৰ হিংসা। আৰু মই হলো সহস্ৰ সন্তানৰ জননী, আৰু তই হলি অপুত্ৰতা সন্তানহীনা। তোৰ অন্তৰৰ সন্তানৰ প্ৰতি কোনো মমতাই নাই। তই মাতৃত্বৰ গৌৰৱে উপলব্ধ
পারবো তাকে কি বল পারবো এতে আমি নিষ্কিফলে যাব কালির ওই প্রভাততে ইয়ার পরীক্ষা করাবো কিন্তু প্রতিজ্ঞার কথা পাহরিও মেহেন্দ্র আশা করলো সেতুগুলি সাবিত করবে তথাপি আমি ইয়ার কারণে ইমান বিমান দিও নিজের বিপদ তুমি নিজেই মাথিয়া দিলা নিজের বিপদ তুমি নিজেই মাথিয়া দিলা